মৃত্যুৰ পাছত পিতৃ-মাতৃৰ ফটো ঘৰত লগোৱাটো উচিত নে? এই বিষয়ে মহাদেৱে কি কৈছে? প্ৰিয় দৰ্শক, পিতৃ-মাতৃয়ে হৈছে আমাৰ প্ৰথম গুৰু। তেওঁলোকৰ মৰম, ত্যাগ, আশীৰ্বাদ আমাৰ জীৱনৰ সকলোতকৈ ডাঙৰ পুঁজি। কিন্তু যিদিনা তেওঁলোকে আমাক চিৰদিনৰ বাবে এৰি গুচি যায়, তেতিয়া বহুতেই তেওঁলোকৰ পিতৃ-মাতৃৰ স্মৃতিত তেওঁলোকৰ ফটো ঘৰত সযতনে ৰাখি থৈ দিয়ে। কিন্তু ডাঙৰ প্ৰশ্নটো হ'ল, এই বিষয়ে ভগৱান শিৱই কি কৈছে? আজিৰ এই মহত্বপূৰ্ণ আৰু জ্ঞানবৰ্ধক কথাখিনি এসময়ত স্বয়ং ভগৱান শিৱই তেওঁৰ এজন ভক্তৰ আগত কৈছিল। গতিকে মহাদেৱে কোৱা সেই পবিত্ৰ কথাখিনি আপুনি সম্পূৰ্ণকৈ শুনিব। আধাতে এৰি মহাদেৱক অনাদৰ নকৰিব। প্ৰাচীন সময়ত ভগৱান বিষ্ণুৰ বাহন পক্ষীৰাজ গৰুৰে পৃথিৱীলোক ভ্ৰমণ কৰি আছিল। তেতিয়া গৰুৰে দেখিলে যে কিছুমান মানুহে মৃত ব্যক্তিৰ চিতাৰ কাষত থিয় হৈ কান্দি আছে, আৰু তাৰ কিছু সময়ৰ পিছতে মৃত ব্যক্তিজনৰ পৰিয়ালৰ লোকে সেই মৃত ব্যক্তিজনৰ ফটো এখন বেৰত ওলমাই দিলে আৰু ফটোখন চাই চাই দুখ কৰি বহি থাকিল, আৰু সেই মৃত ব্যক্তিজনৰ লগত পাৰ কৰা স্মৃতিবোৰ মনত পেলাই পুনৰ কান্দিবলৈ ধৰিলে। সেই কথাবোৰ গৰুৰ পক্ষীয়ে মন দি চাই আচৰিত হৈ পৰিল। তেওঁ ভাবিলে, এই